অঞ্জলি জয়ধৰা মই হাপেখাতি মণ্ডলীৰ পৰা আহিছোঁ। মই 2025 চনত গলব্লাডাৰ অপাৰেশ্যন কৰিছিলোঁ। অপাৰেশ্যন কৰাৰ পাছতো মোৰ বুকুৰ ওচৰৰ ফুটাটোৰ পৰা পাথৰ ওলাই আছিল, ভাল নহয়। মই মেডিকেলত কেইবাবাৰো গ'লোঁ, ডক্টৰে কয় ভাল হ'ব, কেইবাবাৰো পিল দিলে, এনেকৈ কেঁচি লগাই চালে, তথাপিও ভাল নহয়। মই ঘৰলৈ আহি নিজে কেইবাটাও পাথৰ উলিয়াইছোঁ। তাৰপিছত মই পবিত্ৰ গৃহলৈ আহি পেলাই তেল পানী লগালোঁ, প্ৰাৰ্থনা কৰিলোঁ, তেনেকৈ মোৰ পাথৰ ওলোৱা বন্ধ হ'ল। আৰু বহুত দিনৰ পৰা হাস্যটি দিমকৈ দিয়া হোৱা নাছিল। এই মোৰ হাস্য, আৰু আমাৰ ঘৰখনক যাতে প্ৰভু যীশুৱে আশীৰ্বাদ কৰে আৰু সকলোকে জ্ঞান দিয়ে। পেজডালত মোৰ নাম শ্ৰীমতী সংগীতা দাস বৰাই, মোৰ ঘৰ শিৱসাগৰ জাজি আমগুৰি। মোৰ কেইটিমান সাক্ষ্য আছিলে, এই সাক্ষ্যটি ক'বলৈ লৈছোঁ। কিবা যদি ভুল ভ্ৰান্তি হয় ঈশ্বৰে যদি ক্ষমা কৰি দিয়ে। আৰু মই মহা অধৰ্ম পাপী, ঈশ্বৰৰ দৃষ্টিত কিমান যে ঘিণ লগা পাপ কৰিছোঁ। সকলো পাপৰ সৈতে ঈশ্বৰৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ আৰু মহান গুৰুকেইটাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। সাক্ষ্যটো দিবলৈ পলমে হৈছে। অক্টোবৰতে নিশা ৰাতি 12টা বজাত মোৰ স্বামীৰ ভৰি এখন একেবাৰে শক্তি নাইকিয়া হৈ গৈছিলে। সেইটো সময়ত মই ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ, একদম শক্তি নাইকিয়া হৈ গ'ল। মোৰ হাতত টকা পইচাও নাই ডাক্তৰৰ ওচৰত নিবলৈ, কিন্তু মই কোনো বিশ্বাস কৰোঁ আমাৰ ঈশ্বৰ আছে। ঈশ্বৰক প্ৰাৰ্থনা কৰ, ভৰিৰ শক্তি ঘূৰাই দিব। তেতিয়া 12টাৰ পৰা 2টালৈকে মই ধৰি মানুহজনক খোজ কঢ়াইছোঁ আৰু প্ৰাৰ্থনা কৰাইছোঁ। তেতিয়া ঈশ্বৰে আস্তে আস্তে দেখিছোঁ ভৰিটোত মোৰ শক্তি দিছে। এনেকুৱা এসপ্তাহ দিনে থাকিলে মই ডক্তৰ নেদেখাওঁ, কিন্তু মই ঈশ্বৰক প্ৰাৰ্থনা কৰি থাকোঁ আৰু তেল পানী ঘঁহি থাকোঁ। এনেকুৱা কৰি ঈশ্বৰে ভৰিটোত শক্তি দিলে আৰু আজি এই কাম কাজ কৰিব পাৰিছে। আৰু অলপ বাকী আছে, সাক্ষ্য নিদিয়াৰ বাবে চাগে ভাল হোৱা নাই ভালকৈ। আজিৰ পৰা যদি ঈশ্বৰে ভৰিখনত একেবাৰে শক্তি দিয়ে মোৰ স্বামীক কাম কাজ কৰিবলৈ। আৰু মই মহাপাপী, দিনতে কাজিয়া লাগিছিলোঁ, বেয়া মুখৰ পৰা বাক্য কৈছিলোঁ। সেই বাক্যৰ কাৰণে হয় যদি মই ক্ষমা বিচাৰিছোঁ ঈশ্বৰত, মোক যাতে ক্ষমা কৰি দিয়ে। এনেকুৱা যদি আৰু শাস্তি নিদিয়ে মোৰ স্বামীক, তাৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু মোৰো বাওঁ চাইডৰ বেষ্টত এনেকুৱা এটা বেমাৰ হৈছিলে, চব মানুহে কৈছিলে অপাৰেশ্যন কৰিব লাগিব, কিন্তু মই ঈশ্বৰক প্ৰাৰ্থনা কৰি এসপ্তাহতকৈ বেছি হ'ব বিচনাতে শুই থাকিলোঁ। প্ৰাৰ্থনা কৰি থাকোঁ, তেল পানী লগাই মোক ঈশ্বৰে সুস্থ কৰি দিলে সেই ৰোগৰ পৰা। মই ঈশ্বৰক কোটি বাৰ ধন্যবাদ দিছোঁ আৰু মহান গুৰুকেইটাক কোটি বাৰ ধন্যবাদ দিছোঁ। জীৱনত ঈশ্বৰে বহুতো মোৰ ধুমুহা বিপদ আপদৰ পৰা ৰক্ষা কৰিছে আৰু সদায় যাতে এনেকুৱা ৰক্ষা কৰি যায় ঈশ্বৰৰ ওচৰত মোৰ প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। প্ৰেজ দ্য লৰ্ড।